নমস্কাৰ আমাৰ বিটিআৰৰ 25 আৰু 26 বৰ্ষৰ বাবে দুদিনীয়া আজি বাজেট অধিৱেশন আছিল। আজি বাজেট অধিৱেশন সম্পূৰ্ণ হ'ল। 843 কোটি টকাৰ এটি বাজেট আমি বিটিআৰৰ ৰাইজৰ বাবে আজি ধাৰ্য কৰিলোঁ। আজি বাজেট পাছ হ'ল। এই বাজেটত বিভিন্ন শিতানত বিভিন্ন ডিপাৰ্টমেণ্টত যি এমাউণ্ট ধাৰ্য কৰা হৈছে, যি ধনৰাশি ধাৰ্য কৰা হৈছে, প্ৰতিটো ডিপাৰ্টমেণ্টতে খুব সুন্দৰকৈ জনসাধাৰণৰ বাবে বিটিআৰৰ জনসাধাৰণৰ ৱেলফেয়াৰৰ বাবে চিন্তা চৰ্চা কৰি বহুত ধৰণৰ স্কিম ইয়াত অন্তৰ্ভুক্তি হৈছে। গতিকে কিছুমান স্কিম দুটিমান স্কিম আপোনালোকক অৱগত কৰাম। তাৰ ভিতৰত আমাৰ কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, যি ডিপাৰ্টমেণ্টৰ জৰিয়তে নতুন ডিপাৰ্টমেণ্ট এটা আজি সৃষ্টি হ'বলৈ গৈ আছে। নতুন ডিপাৰ্টমেণ্ট এটা সূচনা হ'ব, মুকলি হ'ব মে' মাহৰ পৰা। সেই ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া, সম্পূৰ্ণ বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে। তাত এটি বাজেটো দিয়া হ'ব। বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি উজ্জীৱিত কৰাৰ বাবে, বিশেষকৈ ক্ষুদ্ৰ জনগোষ্ঠীসমূহ, জাতিসমূহ যিসকলৰ নিজৰ আইডেণ্টিটি, নিজৰ কৃষ্টি সংস্কৃতি বিলুপ্ত হ'বলৈ গৈ আছে, তেওঁলোকৰ ভাষা, সাহিত্য, সংস্কৃতিক উজ্জীৱিত কৰাৰ কাৰণে, ডেভেলপ কৰাৰ কাৰণে এই কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জন্ম দিয়া হৈছে। আৰু এয়া এক দূৰদৰ্শী, এক খুব সুন্দৰ সিদ্ধান্ত আমাৰ বিটিআৰৰ শ্ৰী প্ৰমোদ বৰদেৱৰ। এয়া সুচিন্তা বুলি আমি ক'ব লাগিব। আমি পূৰ্বে কেতিয়া কোনো চৰকাৰৰ দিনত কোনো ৰাজ্যত এনেকুৱা ধৰণৰ বিভিন্ন জাতি সম্প্ৰদায়ৰ সামগ্ৰিক উন্নয়নৰ কাৰণে এনেকুৱা আমি পলিচি দেখা নাই। আৰু এই জাতি জনগোষ্ঠীসমূহৰ এটি কমন কমিউনিটি মিউজিয়াম হ'ব, য'ত বিলুপ্ত হ'বলগীয়া সৰু ডাঙৰ সকলো জাতি জনগোষ্ঠী, বিটিআৰৰ 26টা জনগোষ্ঠীৰ তেওঁলোকৰ কৃষ্টি, সংস্কৃতি, সমল আদি তাত সংৰক্ষণ কৰি ৰখা হ'ব এই কমিউনিটি মিউজিয়ামত। তাৰ লগে লগে আমাৰ মাইগ্ৰেণ্ট ওমেন লাইভলিহুড, কিছু মহিলা আছে আমাৰ সমাজত, তেওঁলোকে বাহিৰত গৈ কৰ্মৰত কৰিবলগীয়া হয়। নিজৰ পৰিয়াল, নিজৰ ঘৰ সংসাৰ বাদ দি পেলাই কিছুদিনৰ কাৰণে বা মাজে সময়ে তেওঁলোকে বাহিৰত কৰ্মৰত হয়। তেওঁলোকৰ আৰ্থিক দৈন্যতা বা সংস্থাপনৰ বাবে এই মহিলাসকল, যিসকল মাইগ্ৰেণ্ট মহিলা, তেওঁলোকক ক্ষুদ্ৰ ঋণ দি পেলাই তেওঁলোকক লাইভলিহুড ট্ৰেইনিং, মাইক্ৰ' ফাইনেন্সৰ কিছুমান প্ৰশিক্ষণ বা ক্ষুদ্ৰ উদ্যোগী হিচাপে তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণেও আমাৰ এই বাজেটত কিছু ধন ধাৰ্য কৰা হৈছে। এয়া ওমেন এম্পাৱাৰমেণ্ট যি মিছন যোৱাবাৰৰ পৰা চলি আছে, তাৰ ভিতৰত এইটো নতুন কৰি অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত আমাৰ মিছন বসুমতী 2.0, এইটো আমাৰ মে' মাহৰ পৰা কাম হ'ব, য'ত আমাৰ 6টা বিষয়, লেণ্ড ইছ্যু 6টা ইছ্যু ইয়াত সমাধান হ'ব। যোৱা সময়ত মিছন বসুমতীত প্ৰায় 14টা ইছ্যু দ্বাৰা প্ৰায় 2.5 লাখ লেণ্ড ইছ্যু ছল্ভ হৈছে। লেণ্ডৰ বিভিন্ন ইছ্যু, পাৰ্চনেল হওক বা সামাজিকভাৱে হওক, কিছুমান ইছ্যু ছল্ভ হৈছে। আৰু এতিয়া 2.0ৰ দ্বাৰা 6টা অন্যান্য কিছুমান ইছ্যু আছে। একচুৱেলি মাটি হত্যা কৰা, NGO ছ'চাইটিক মাটি প্ৰদান কৰা, টি গাৰ্ডেন বা টি ছ'চাইটিক মাটি প্ৰদান কৰা, এনেকুৱা ধৰণৰ ইছ্যুবোৰ এই থাকিব 2.0ত।